হায়াৰ সেকেন্ডাৰী পৰীক্ষা পাছ কৰাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ তথা গাৰ্জিয়ান অৰ্থাৎ অভিভাৱকসকলৰ এটাই টেনচন এতিয়া সেই বাচ্চাটোৱে পঢ়িব কি মই আপোনাক এনেকুৱা এটা শিক্ষাৰ কথা ক'ব পাৰো যেটো হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছতে পঢ়িব পাৰি আৰ্টছ হক সায়েন্স হক কমাৰ্চ হক আৰু হেতু পাছ কৰাৰ লগে লগে আপুনি অসমত আৰু ভাৰতৰ যিকোনো ঠাইত চাকৰি পাবই পাব হেতু হৈছে জিএনএম নাৰ্সিং আৰু হায়াৰ সেকেন্ডাৰী সায়েন্স থাকিলে আপুনি পঢ়িব পাৰে বিএসসি নাৰ্সিং আগতে জিএনএম আৰু বিএসসিত ইচ্ছা কৰিলে আপুনি যতে ততে গৈ নাম ভৰ্তি কৰিব পাৰিছিল কিন্তু এতিয়া এটা নতুন পৰীক্ষা ওলাইছে হেতু কোৱা হৈছে সিইই কমন এন্ট্ৰেন্স এক্সামিনেশন আপোনালোকে চাগে গমেই পোৱা নাই যে এই সিইই পৰীক্ষাৰ ইতিমধ্যে নোটিফিকেশন ওলাল এই সিইই এক্সামটো পাছ কৰাৰ লগে লগে আপুনি জিএনএম তথা বিএসসি নাৰ্সিংত নিজৰ নামটো ভৰ্তি কৰাব পাৰিব জিএনএম পঢ়িবৰ কাৰণে যিকোনো বিভাগ আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো বিভাগ হলে হল আৰু বিএসসি নাৰ্সিং পঢ়িবৰ কাৰণে আপুনি হায়াৰ সেকেন্ডাৰী সায়েন্সত পাছ কৰিব লাগিব এতিয়া হয়তোবা আপোনাৰ মনত আৰু এটা প্ৰশ্ন আহিব পাৰে যে মই এই সিইই এক্সামৰ কাৰণে পঢ়ো কেনেকৈ এটা বহুত বঢ়িয়া খবৰ আপোনাক ফ্ৰীলি পঢ়াম আমি পঢ়াম আমি মানে কোনে পঢ়াব দিছপুৰ নাৰ্সিং ইনষ্টিটিউটৰ ফালৰ পৰা এনে সকলো ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ মানে সম্পূৰ্ণ বিনামূলীয়াকৈ নামটো মনত ৰাখিব ডিএনআই দিছপুৰ নাৰ্সিং ইনষ্টিটিউট এই ডিএনআইৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীক যিবোৰ ছাত্ৰ ছাত্ৰীয়ে সিইই এক্সাম দিব বিচাৰিছে বিনামূলীয়াকৈ পঢ়োৱা হ'ব আপোনালোকে এইটো নম্বৰ এই কন্টেক্ট নম্বৰটো কন্টেক্ট কৰক বা এইটো এড্ৰেছত আপুনি গৈ কন্টেক্ট কৰিব পাৰে বা এইটো মেইল আইডিত আপুনি গৈ কন্টেক্ট কৰিব পাৰে প্ৰিলক দিছপুৰ নাৰ্সিং ইনষ্টিটিউটত আপুনি সিইইৰ বাবে প্ৰিপাৰেচন কৰাৰ পাছত আপুনি সিট পাই গল ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি দিছপুৰ নাৰ্সিং ইনষ্টিটিউটতে পঢ়িব লাগিব আপুনি আপোনাৰ মনৰ হিচাপত যিখন ইনষ্টিটিউট ভাল পায় তাতে পঢ়িব পাৰে হয়নে কোনো কথা নাই এটা কোনো টেনচনৰ বিষয় নাই আৰু এটা ভাল খবৰ যে এই আপোনাৰ সিইই এক্সামৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত এইবাৰ ময়ো আগভাগ লম আৰু লগতে আৰু এটা ভাল খবৰ আছে যে মই অতি সোনকালে দিছপুৰ নাৰ্সিং ইনষ্টিটিউটত ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই নিজে পঢ়াবলৈ আহিম এইটো বহুত জৰুৰী ভিডিও আপোনাৰ ঘৰৰ বা আপোনাৰ চিনাকি কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে বা যদি আপুনি এইটো ভিডিও ৰিজাল্ট দিয়াৰ পাছত চাইছে তেতিয়া হলেও আপুনি এইটো ভিডিও প্লিজ শেয়াৰ কৰি দিয়ক কাৰণ আপোনাৰ এটা শেয়াৰে কোনোবা এজন ছাত্ৰ ছাত্ৰীৰ জীৱনত এটা নতুন আনন্দৰ এটা খবৰ আনিব পাৰে হয়নে কি ঠিক সেই ছাত্ৰজনে বা সেই ছাত্ৰীগৰাকীয়ে এই সিইই এক্সামৰ কাৰণে এই দিছপুৰ নাৰ্সিং ইনষ্টিটিউটৰ পৰা প্ৰিপাৰেচন কৰি কি ঠিক তেখেতৰ জীৱনটোৱে সলনি হৈ যায় প্লিজ শেয়াৰ কৰি দিব থ্যাংক ইউ